সোণাপুৰৰ গুমৰিয়াত শুভমুক্তি অসমীয়া ছুটি ছবি মৰম মৰমক মৰমেৰে আঁকোৱালি লোৱাৰ আহ্বান ৰাজ্যলৈ এডল স্থানীয় যুৱক যুৱতীৰ অভিনয়েৰে সমৃদ্ধ সমাজলৈ এক বাৰ্তা দিব পৰা ছুটি ছবিখনৰ কাহিনী দীপুল দীপৰ মৰম নামৰ এই ছুটি ছবিখনৰ পৰিচালনা লক্ষ্য ৰাজৰ ছুটি ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে দীপুল দীপ আৰু বিজয়াই কণ্ঠশিল্পী হৰিৰাজ আৰু সাগৰিকা ডেকাই কণ্ঠ নিগৰুৱা গীতটিয়ে ছুটি ছবিখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে LDSF প্ৰডাকশ্যন নামৰ ইউটিউব চেনেলটিৰ জৰিয়তে দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়া হৈছে ছুটি ছবিখনি ডিমৰিয়াৰ ভিন্ন প্ৰাকৃতিক পৰিৱেশৰ মাজত দৃশ্য গ্ৰহণ কৰা এই ছুটি ছবিখন ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী সমূহ কলাকুশলী অনাগত দিনসমূহত ডিমৰিয়াৰ প্ৰতিভাৱান শিল্পী কলাকুশলীসকলৰ সৈতে সাংস্কৃতিক ক্ষেত্ৰখনত এনেদৰে আগবাঢ়ি যোৱা লক্ষ্যৰ কথাও জানিবলৈ দিয়ে LDSF প্ৰডাকশ্যনৰ বিষয়ববীয়াই আসলে নিৰ্মাণ কৰাৰ উদ্দেশ্য আছিলে যে বৰ্তমান সময়ত মানুহৰ মাজৰ পৰা শুদ্ধ মৰমটো হেৰাই গৈছে আৰু তাৰ কাৰণে আমি যে এটা মৰমটোৰ যে আকৌ আমি মানুহক আনি দিব পাৰোঁ তাৰ কাৰণে মৰম এখন ওলোৱা হৈছে আৰু মৰমখন কেৱল মৰমে নহয় অকল প্ৰেমে নহয় ইয়াত সাম্প্ৰতিক সময়ত যিবোৰ সমস্যা চলি আছে সমাজত সকলোবোৰ মানে যিমানখিনি পাৰোঁ আমি উপস্থাপন কৰিব চেষ্টা কৰিছোঁ বাৰ্তা দিব বিচাৰিছোঁ যে ৰাইজক গতিকে মৰমক লৈ আমি বহুত কষ্ট কৰিছোঁ এইটো আপোনাৰ প্ৰায় 1 বছৰৰ ওপৰত আমি মানে শ্বুটিঙৰ কাম কৰি আছিলোঁ তো ৰাইজে আমাক অলপমান মৰম দিলে আমি বহুত ভাল পাম তাৰমানে হয় অভিনয়ত আছে আমাৰ লক্ষ্য ৰাজ দীপুল দীপ আছে বিজয়া আছে মানিক পৱনজ্যোতি আৰু ৰাজীৱ আছে দীপাংকৰ আৰু অজয় আৰু আছে বহুত কেইখন মানুহ আছে সকলোৰ নাম স্থানীয় লোক আছে আৰু আমি মানে অকল স্থানীয় মানে আমি গোটেই ডিমৰিয়াক লৈ কাম কৰিব বিচাৰোঁ আমি প্ৰযোজনা দীপুল দীপ আৰু ডিৰেক্টৰ আমাৰ LJRK আমি ৰাইজক এটাই ক'ব বিচাৰিম আমাৰ ভুলখিনি আমাক আঙুলিয়াই দিয়ক আৰু ভালখিনি আমাক মৰমেৰে মৰম কৰক আৰু লগতে আপোনালোকৰ জৰিয়তে এইটো ক'ব বিচাৰোঁ যে আমি ডিমৰিয়াৰ সকলোকে আমি কাম কৰিব বিচাৰোঁ আৰু যদি কোনোবা ইচ্ছুক যদি আমাৰ লগত কাম কৰিব বিচাৰে নবীন প্ৰবীণ সকলোৱে আমাৰ লগত আহিব পাৰে আৰু আমি সকলোৱে একেলগে হৈ কাম কৰি গ'লেহে আমি অনাগত দিনত আগবাঢ়িব পাৰিম আমি হয় 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 LDSF প্ৰডাকশ্যন পাৰিব ডিমৰাবাসীক ৰাইজক এটাই অনুৰোধ কৰিম আপোনালোকে আমাক সহযোগ কৰক আৰু আমাৰ লগত আহক আমি সকলোৱে একেলগে ডিমৰাইখন সাংস্কৃতিক দৈখন যাতে গুৱাই পেলাব পাৰোঁ গতিকে তাৰ কাৰণে সকলোৱে আহ্বান কৰিছোঁ আৰু আমাক সকলোৱে মৰম দিব আৰু শেষত এটাই কওঁ মৰমক যেন সকলোৱে মৰম দিয়ে সংবাদ লহৰ আৰু নিউজ নেক্সট আপোনালোকে আহি আমাক এইখিনি সহযোগিতা কৰাৰ কাৰণে মৰম আমাৰ প্ৰযোজক দীপুল দীপ ডাঙৰীয়াই কৰিব মৰমত আমি গোটেইখিনিকে সামৰি লৈছোঁ কেৱল প্ৰেম বুলিয়ে যে মৰম এটা ভাৱ হয় সেইটো নহয় ইয়াৰ মাজতে ছবিখন চালে সকলোৱে গম পাব আমি মৰমক কেনেকৈ উপস্থাপন কৰিছোঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই আমি সকলোৱে অলপ অলপ কাম জানো কিন্তু আমাৰ ওপৰৰখিনিয়ে সকলোতে মানে সুবিধা এটা নিদিয়ে সেইকাৰণে আমি ভাবিছোঁ এই সৰু সৰু প্লেটফৰ্মৰ পৰা আমাৰ যিহেতুকে মোবাইলত আমাৰ এটা প্লেটফৰ্ম এটা আছে ইউটিউব হওক ফেচবুক হওক যিয়ে নহওক আমি সকলোৱে এজন এজন ক্ৰিয়েটৰ হয় কিন্তু আমি শুদ্ধ এখন মঞ্চ নোপোৱাৰ কাৰণে আমি ভাবিছোঁ আমাৰ ডিমৰিয়াত যথেষ্টখিনি জ্ঞানী গুণী আৰ্টিষ্ট আছে তো সকলোৱে যদি আমাক সহযোগ কৰে আমি নিশ্চয় উপকৃত হ'ম আমি সকলোকে আহ্বান জনাম আমাৰ LDSF প্ৰডাকশ্যনত সহযোগ কৰক আৰু আমি ডিমৰিয়া ৰাইজক আহ্বান জনাম LDSF প্ৰডাকশ্যনক ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি আমাক অনাগত দিনত ইয়াতকৈ আৰু উন্নত মানৰ ফিল্ম নিৰ্মাণ কৰাৰ কাৰণে যাতে সহায় কৰে আৰু ইণ্টাৰেষ্টিং কথা আমি প্ৰথম পদক্ষেপ লৈছোঁ ইয়াতে আমি এই মৰম নামৰ যিখন শ্বৰ্ট ফিল্ম আছে শ্বৰ্ট ফিল্মত আমি এটা গীতো কৰিছোঁ সন্নিৱিষ্ট কৰিছোঁ মই ভাবোঁ ৰাইজে খুব উপকৃত হ'ব এই ফিল্মখন চাই শ্বৰ্ট ফিল্মখন চাই আমাৰ কলা কৌশলীসকলেও যথেষ্ট কষ্ট কৰিছে গোটেইবোৰ কলা কৌশলীক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ
পুনৰবাৰ সংবাদ লহৰ আৰু নিউজ নেষ্টক ধন্যবাদ জনাই মোৰ বক্তব্য বা এইখিনি মোৰ মন্তব্য সামৰণি মাৰিলো ধন্যবাদ সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট সংবাদ লহৰ